গুড টাইমছৰ আকৌ এটি নতুন ৰেচিপি ভিডিঅ'লৈ মই দৰ্শনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি মই বনাম চিকেন ফ্ৰাই। আপোনালোকে দেখিছে থাম্বনেইলত। আৰু চিকেন ফ্ৰাই বনাবলৈ মই নহৰু আৰু আদা কেইফুটামান এনেকৈ বেছি মিহি নকৰাকৈ অলপমান টুকুৰা টুকুৰ হৈ থকাকৈ খুন্দাত খুন্দি লৈছোঁ। আৰু সেইখিনি হোৱাৰ পাছত এখন কেৰাহী পাতি লৈ তাত যোনখিনি গোটা মছলা ব্যৱহাৰ কৰিম, যেনেকৈ ধনিয়া গুটি, শুকান জলকীয়া আৰু শুকান মছলাখিনি আপোনালোকে যি মছলা খায় সেইখিনি ভাজি ল'ব। ভাজি ল'লে মানে মিক্সিত সোনকালে মিহি হয়, সেইটো কাৰণে। আৰু ভাজি ল'লে তাৰ স্মেলটো বহুত ধুনীয়া হয়, সেইটো কাৰণে মই এনেকৈ দি ল'লোঁ। আৰু এইখিনি ভালকৈ মিক্সিত ধুনীয়াকৈ মানে গুড়ি হোৱাকৈ এবাৰ দি ল'ম। আৰু এইখিনি শুকান জলকীয়া দিব, আপোনালোকে যিমানটো পৰিমাণৰ শুকান জলকীয়া খায় সিমানটো পৰিমাণৰ দিব। কেৰাহী এখনত মই তেল ল'লোঁ। তেল আপোনালোকে যিমান খায় আৰু বেছি তেল নিদিব। ইয়াত অকণমান মই ধনিয়া গুটি, ধনিয়া অকণ গুড়ি অকণ দি লৈছোঁ। আৰু এতিয়া মই তাত পিঁয়াজ দিছোঁ। তাৰপাছত এই নৰসিংহ পাত কেইটামান দি পেলাই এনেকৈ ভাজি ল'ব। ধনিয়া হ'লে ভাল, কাৰণ ধনিয়াটো এতিয়া নাই, গতিকে মই সেই পিঁয়াজখিনি সৰু সৰুকৈ কুটি লোৱা আৰু নৰসিংহ পাতকেইটা আৰু নিমখ, হালধি আৰু আদা নহৰু এইখিনি ডাৰ্ক ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। ভালকৈ ভাজি থাকিব, যেতিয়া পিঁয়াজটো সোনকালে পানী হৈ যায়, নহ'লে পিঁয়াজটো গোটা গোটা হৈ থাকিলে ভাল নালাগে ন, সেইকাৰণে মই সৰুকৈ কাটিছোঁ বাৰু। এতিয়া তাত এই মাংসখিনি তাত দি দিব। চাওক মই আগতীয়াকৈ মাংসত নিমখ হালধি সানি থোৱা নাই। পিঁয়াজখিনি যোনখিনি নিমখ হালধি দিছোঁ সেইখিনি নিমখ হালধি হৈ যাব, যে পাছত এবাৰ খাই চাব লাগিলে যদি নিমখ চিমখ কমে আপোনালোকে নিজ অনুসৰি দি দিব। 10 মিনিটমান এনেকৈ ঢাকি পেলাই থৈ দিছোঁ। এতিয়া তাৰপৰা নিজে নিজে পিঁয়াজৰ পৰা পানীখিনি ওলাইছে, আপোনালোকে দেখিছে। এই পানীখিনি ভালকৈ শুকুৱাই পেলাব। আৰু মই এতিয়ালৈকে সেই গোটা মছলা সেইখিনি দিয়া নাই, এতিয়া দিম। সেইকাৰণে যে ঢকাৰ পিছত পানীখিনি ওলোৱাৰ পাছত সেই মছলাখিনি দিলে মাংসখিনিত ভালকৈ সোমাই যায়, সেইটো কাৰণে মই এতিয়াহে এই মছলাখিনি দিছোঁ। আৰু ইয়াত দেখিছে মছলাটো দিয়াৰ পিছত কালাৰটো চেঞ্জ হৈ আহিছে। আৰু আপোনালোকে দিওঁ বুলি ক'লে কেঁচা জলকীয়া দিব পাৰে, কিন্তু মই শুকান জলকীয়াতে বহুত জ্বলাৰ কাৰণে কেঁচা জলকীয়াত ব্যৱহাৰ কৰা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে তেন্তে জনাব। ধন্যবাদ।